নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল। আজি হ'ল মোৰ এয়া ব্ৰইলাৰৰ বয়স 15 দিন আৰু 15 দিনত কেনেকুৱা দেখা হৈছে আপোনালোকে জনাব কমেণ্ট কৰি। এজনে কমেণ্টত জনাইছিলে দাদা 100টা ব্ৰইলাৰ পুহিব লাগিলে কিমানখিনি জাগা লাগিব। 100টা মুৰ্গী পোহাৰ কাৰণে বেছি জাগা নালাগে। আপুনি যদি দীঘল 20 ফুট কৰে আৰু বহল 10 ফুট কৰে তেতিয়া 100টা মুৰ্গী আপুনি পুহিব পাৰিব। এয়া বৰ্তমান মোৰ 100টা মুৰ্গী পোহাৰ কাৰণে বনাই লৈছোঁ এই জাগাটো চাওক। এয়া মোৰ 20 ফুট আছে দীঘল আৰু বহল 10 ফুট আছে। আৰু এজনে সুধিছিল দাদা কি দানা খুৱাই আছে। বৰ্তমান মই দানাটো ষ্টাৰ্টাৰ দানা খুৱাই আছোঁ চাওক। এয়া ষ্টাৰ্টাৰ দানা। এয়া হ'ল 15 দিনৰ ব্ৰইলাৰ। 15 দিনত এইখিনিয়ে মাত্ৰ ডাঙৰ হৈছে। যিহেতু বহুত গৰম বৰ্তমান একো মেডিচিন দিয়া নাই। যদি মেডিচিন দিলোঁ হয় অলপ আৰু ডাঙৰ হ'ল হয়। বহুত গৰম দি আছে, গৰমৰ বাবে মেডিচিন দিব পৰা নাই। বেছি গৰমত ভিটামিনটো খুৱাব নালাগে। ৰাতি দিব পৰা যায় যদিহে দিনত অলপ গৰমটো বেছি নহয়। কিন্তু বহুত গৰম হৈছে এই দিনত, যিহেতু বৰষুণ পৰি অলপ ৰ'দ দিছে। ৰ'দ দিয়াৰ কাৰণে গৰমৰ প্ৰভাৱটো অলপ বাঢ়ি গৈছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। কিবা যদি আপোনালোকে ক'ব লগা থাকে কমেণ্ট কৰি জনাব। গুটো লাৰি দিলোঁ। আৰু এজনে সুধিছিল আপোনাৰ ভুচি লাৰা খাপনি বুলি কৈছিলে, খাপনি পাত কেনেকুৱা। এই এনেকুৱা চাওক, ইপাতেদি মই ভুচিটো লাৰি থাকোঁ ব্ৰইলাৰৰ। আপোনালোকক একবাৰ দেখাই দিম কেনেকৈ লাৰো। এয়া এনেকৈ দিলে চেচ। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি কিবা ক'ব লগা থাকে মেছেঞ্জাৰতো জনাব বা কমেণ্টতো জনাব। আপোনালোকক মই ভিডিঅ'ৰ যোগেদি বা ডাইৰেক্ট ৰিপ্লাই কৰিম যিখিনি পাৰোঁ। আজিলৈ এইখিনিয়ে। জয় হিন্দ।